নিৰ্মাণৰ 2 বছৰতেই পথৰ জৰাজীৰ্ণ অৱস্থা। একাংশ ঠিকাদাৰৰ দুৰ্নীতিত অসাৰ চৰকাৰৰ উন্নয়ন। মুখ্যমন্ত্ৰীৰ সকিয়নিকো কেৰেপ নকৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে। চৰকাৰে কৰিব বিচাৰিলেও যেন একাংশ ঠিকাদাৰৰ বাবে কেতিয়াও সম্ভৱ নহব উন্নয়ন। দুৰ্নীতিগ্ৰস্ত একাংশ ঠিকাদাৰৰ বাবে আজিও উন্নয়ন হোৱা নাই বহু ঠাইত। একেই কাহিনী দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিটোৰ সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ টাঙোনমাৰী মথাউৰিৰ পৰা চৌধুৰীপাম উত্তৰ চুবা সংযোগী পথছোৱা নিৰ্মাণৰ 2 বছৰৰ পিছতেই জহি খহি বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। মাত্ৰ 2 বছৰ পূৰ্বে বিধায়িকা নন্দিতা দাসে উদ্বোধন কৰা পথছোৱাৰ আজি দুৰৱস্থা চাওক। কিদৰে পথছোৱাৰ ঠায়ে ঠায়ে খহি গৈছে, ফলত ক্ৰমান্বয়ে সৰু হৈ পৰিছে পথছোৱা। পথটো নিৰ্মাণত ঠিকাদাৰে চৰম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ। বিষয়টো সন্দৰ্ভত বাৰম্বাৰ বিধায়িকা নন্দিতা দাসক অৱগত কৰোৱাৰ পিছতো কোনো সুফল নাপালে স্থানীয় লোকে। 2021 বৰ্ষৰ এছবিডিৰ অধীনস্থ সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ পৰা চৌধুৰীপামলৈ 2 কিলোমিটাৰ ৰাস্তা পেভাৰ ব্লকৰ জৰিয়তে বনাইছিল যদিও কিন্তু উক্ত ৰাস্তাটো আজি প্ৰায় 2 বছৰ নহতেই জহি খহি যায় মানুহৰ চলাচলৰ বিশেষ অসুবিধাৰ সন্মুখীন হৈছে আৰু ৰাস্তাটো ভাঙি যোৱাৰ উপক্ৰম হৈছে। গতিকে উক্ত ৰাস্তাটো অনতিপলমে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে যাতে অনতিপলমে ৰাস্তাটো মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰে, অন্যথায় এই অঞ্চলৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। মানে ৰাস্তা এখন বনাইছিল যে আমাৰ ৰাস্তাটো সতীৰ পৰা টাঙনমাৰীৰ পৰা আমাৰ চৌধুৰীপামলৈকে 2 কিলোমিটাৰ ৰাস্তা এতিয়া ভাঙি জৰাজীৰ্ণ হৈ গৈছে। এতিয়া আমাৰ ৰাস্তাখন যাতে অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষ জনোৱা যায় যে অতি সোনকালে যাতে আমাকে ৰাস্তাখন মেৰামতি কৰাই দিয়ে, নহলে আমি এই অঞ্চলৰ ৰাইজৰ বৃহৎ ক্ষতি হৈ যাব। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুচল যাতায়াতৰ স্বাৰ্থত সদাব্যস্ত এই পথটো এতিয়া শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থা কৰাৰ দাবী কৰিছে স্থানীয় ৰাইজে। সোণতলীৰ পৰা হান্নান আলী মহলাৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।